BPF UPPL বিজেপিক সমালোচনা কৰিব পাৰে কিন্তু বিজেপিয়ে কেতিয়াও নিগেটিভ মন্তব্য নকৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰুভূমিত বিজেপিৰ কৌশলী ৰাজনীতি BPF কক UPPL কক আমাক জুনে যিমান সমালোচনা কৰিলো আমি কোনো নিগেটিভ নকওঁ কাৰণ আমি ইয়াত শান্তিৰ কাৰণে ইলেকশ্যন খেলিব আহিছো কাজিয়া কৰিবৰ কাৰণে ইলেকশ্যন খেলিব অহা নাই বিজেপিয়ে বিটিআৰ নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব দিছপুৰত UPPLৰ সৈতে মিত্ৰতাৰ চৰকাৰ বিজেপি বিটিসি চৰকাৰতো বিজেপি আৰু UPPLৰ মিত্ৰতা পিছে সমাগত নিৰ্বাচনত পৃথকে খেলিব নিৰ্বাচন ইফালে বিটিআৰত ওজন বাঢ়িছে হাগ্ৰামা মহিলাৰী হাগ্ৰামাৰ স্লোগান মেক বড়োলেণ্ড গ্ৰেট এগেইন হাগ্ৰামাৰ এই স্লোগান সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী হাগ্ৰামা সম্পৰ্কত কোনো নেতিবাচক মন্তব্য নকৰি হিমন্ত বিশ্ব শৰ্মাই ক'লে আমাৰ স্লোগান শান্তি সুৰক্ষিত আৰু বিকশিত বিটিআৰ হাগ্ৰামা মহিলাৰীয়ে ওলালে ঠিক আছিল এইটো স্লোগানটো আমেৰিকাত পুৰণা হৈ গ'ল গতিকে এই স্লোগানটোৰ মূল উদ্দেশ্য হৈছে মেক হাগ্ৰামা মহিলাৰী গ্ৰেট এগেইন নট মেক বড়োলেণ্ড গ্ৰেট এগেইন তেওঁ এটুকে বুজাইছে যে মোক CM পাতক যাতে মই এগেইন আই কেন বি গ্ৰেট এইটোৱে বিটিসিৰ একদম সিম্পল স্লোগান শান্তি সুৰক্ষিত বিকশিত বিটিআৰ বাস বিটিআৰত হিমন্ত বিশ্ব শৰ্মাৰ 5 দিনীয়া নিৰ্বাচনী অভিযান উদালগুৰিৰ পৰা আৰম্ভ হোৱা এই অভিযান বুধবাৰে সামৰণি পৰে চিৰাঙত কাজলগাঁৱত চিৰাং জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা বৈঠকত ভাগ লয় মুখ্যমন্ত্ৰীয়ে তাৰ পাছত বিজনীত দলৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ক'লে ৰাইজে বিটিআৰত এইবাৰ বিজেপিক বিচাৰিছে আজি আমাৰ শেষৰখন কাৰ্যকৰ্তা সভা আছিলে ওদালগুৰিত আৰম্ভ কৰিছিলোঁ চিৰাঙত সামৰণি পৰিলে 7টা পৰিষদীয় সমষ্টিৰ প্ৰায় সমানে কাৰ্যকৰ্তা আহিছে আগতে বিজেপিৰ ইমান ডাঙৰ মিটিং কেতিয়াও হোৱা নাছিল ই এটা সংকেত দিছে যে এইবাৰ ৰাইজে বিজেপিক বিচাৰিছে বিটিআৰত মুখ্যমন্ত্ৰীৰ 5 দিনীয়া অভিযানৰ সামৰণি পৰিল কিন্তু আকৌ মৰুভূমিলৈ যাব হিমন্ত বিশ্ব শৰ্মা হাৰিবৰ বাবে আমি নিৰ্বাচন নেখেলো য'ত জিকাৰ সম্ভাৱনা তাতেই খেলিম বুলি মন্তব্য মুখ্যমন্ত্ৰী কিন্তু কাৰ্যকৰ্তাসকলে বিচাৰিছে যে আমি যাতে ভাল কৰি ইলেকশ্যন এবাৰ খেলো চক এতিয়া আমাৰ আৰু এবাৰ মই আহিম তাৰ পিছত আমাৰ দলৰ প্ৰভাৰী সকলো ইয়াতে আছে সকলোৱে মিলি সিদ্ধান্ত ল'ব উদ্দেশ্য এটাই যে আমি কোনোবা এটা সিটত টিকট দি হাৰিবৰ কাৰণে খেলিব নালাগে যতে জিকাৰ সম্ভাৱনা আছে তাতে আমি ইলেকশ্যন খেলিম সাংবাদিকৰ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ 26ত অগপই বহু সমষ্টিত টিকট বিচাৰিব তেতিয়া কি হ'ব বিজেপিৰ স্থিতি হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ সময়ত মোৰ ঘৰত এঘণ্টা বহিম সকলো সমাধান হৈ যাব আমাৰ কামটো একেদিনাই 1 ঘণ্টাত ধুনীয়াকৈ হৈ যায় আমাক নাগৰিক সন্মিলনৰ প্ৰয়োজন নাই আমি নিজৰ ভিতৰতে কৰি লওঁ গতিকে যেতিয়া এছেম্বলি ইলেকশ্যনৰ ওচৰ চাপিব এদিন গধূলি মোৰ ঘৰত বহিম এনাউন্স কৰি দিম বিজনীৰ পৰা জিন্তু ভৰালী আৰু কাজল গাঁৱৰ পৰা হেমলেট চন্দ্ৰ ৰায়ৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা